হয়, আজিৰ দিনটোত মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে দেখিছে বৃহত্তৰ মিছামাৰী অঞ্চলৰ ঠেকৰাজুলি গাঁৱৰ বাহবৰা গাঁও পঞ্চায়ত ঠেকৰাজুলি গাঁৱৰ যুৱ কল্যাণ সংঘই আজি সমাজৰ বিভিন্ন কাম কাজ খেলা ধূলা শৈক্ষিক সামাজিক বিভিন্ন কাম কৰি আজি 25টা বছৰ অতিক্ৰম কৰিছে আৰু 25 বছৰ অতিক্ৰম কৰা ৰূপালী জয়ন্তীৰ আজিৰ এই পবিত্ৰ মুহূৰ্তত এওঁলোকে ৰূপালী জয়ন্তীৰ লগতে বিভিন্ন খেলা ধূলা পাতিছে। খেলা ধূলা বিশেষকৈ আজি ডে নাইট ক্ৰিকেটৰ প্ৰতিযোগিতা আছে। সন্ধিয়া বেলাত আমাৰ ডে নাইট ক্ৰিকেট খেলৰ প্ৰতিযোগিতা হ'ব। গতিকে আজিৰ এই ডে নাইট ক্ৰিকেট খেলাৰ লগতে ঠেকৰাজুলি যুৱ কল্যাণ সংঘই যি সাংস্কৃতিক সামাজিক শোভাযাত্ৰা আগধৰিছে, ইয়াৰ অৰ্থতে হ'ল এই যুৱ কল্যাণ সংঘই যি বিগত 25টা বছৰে যিবোৰ কাম কৰিলে, সেই কামবোৰ কৰাৰ পিছতো ৰৈ যোৱা বিভিন্ন কাম অসামাজিক কামবোৰ, যেনেকৈ সমাজত বিভিন্ন সামাজিক কাম আছে। আমি ইতিমধ্যে বাল্য বিবাহ বুলি কওক, মাদক দ্ৰব্য বুলি কওক, ল'ৰা ছোৱালী উঠি অহা ল'ৰা প্ৰজন্মই আজি বিভিন্ন যিটো অসামাজিক বস্তু গ্ৰহণ কৰা, ইয়াক আমি কেনেকৈ দূৰ কৰিব তাকেই পদক্ষেপ লৈছে ঠেকৰাজুলি যুৱ কল্যাণ সংঘ। গতিকে মই ঠেকৰাজুলি যুৱ কল্যাণ সংঘক তেওঁলোকৰ এই 25 বছৰ কৰাৰ সময়ছোৱাত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থকা দিনত ঠেকৰাজুলি যুৱ কল্যাণ সংঘৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে এই যুৱ কল্যাণ সংঘক প্ৰতিষ্ঠাকালৰ সন্মানীয় সভাপতি সম্পাদক বিষয়ববীয়াসকলক বহুত ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। তেখেতসকল য'তেই থাকক তেখেতসকলক আদৰ্শ লৈ আমি উঠি অহা প্ৰজন্মক কাম কৰি যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই ঠেকৰাজুলি যুৱ কল্যাণ সংঘই আমাৰ বৃহত্তৰ মিছামাৰীৰ লগতে অসমৰ ভিতৰতে এক আগস্থানৰ সংঘ হ'বলৈ মই কামনা কৰিছোঁ।